নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, ছাগলী মাংসৰ। তাৰ কাৰণে মই মাংসখিনি ভালকৈ ধুই লৈ অলপ ড্ৰাই কৰি থৈ দিছোঁ। এতিয়া সেই মাংসখিনি মই মেৰিনেট কৰি ল'ম। মেৰিনেশ্যনৰ কাৰণে মই তাত দিছোঁ নিমখ, হালধি, অলপ মিঠাতেল দি লৈ তাতে এতিয়া মছলাখিনি এড কৰি দিম। মছলাত ব্যৱহাৰ কৰিছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা অকণমান দিম আৰু ব্যৱহাৰ কৰিছোঁ কাশ্মীৰী মিৰ্চ আৰু অলপ কেঁচা পিঁয়াজ দি ভালকৈ এতিয়া সানি ল'ম আৰু অকণমান দেৰি ছাইডত ৰাখি দিম মেৰিনেশ্যনৰ কাৰণে। এতিয়া পিঁয়াজ এনেকৈ কাটি লৈছোঁ, 5-6টামান জোখত পিঁয়াজ কাটি লৈছোঁ। নহৰু, আদা ভালকৈ চাফা কৰি লৈছোঁ। এতিয়া তেলত গোটা মছলাখিনি দি দিছোঁ। গোটা মছলাত মই ব্যৱহাৰ কৰিছোঁ ডালচেনি, ইলাইচি, এটা ডাঙৰ ইলাইচি আৰু দুটামান লং আৰু তেজপাত আৰু এটা শুকান জলকীয়াও দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি ভালকৈ পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। অলপ মিডিয়াম জুইত ভাজিছোঁ, বেছি জুই দিলে পিঁয়াজখিনি সোনকালে জ্বলি যোৱা চান্স থাকে। এতিয়া পিঁয়াজখিনি যেতিয়া অলপ ফ্ৰাই হৈ গৈছে তেতিয়াই তাতে খুন্দি লোৱা আদা নহৰুখিনি দি দিছোঁ। এতিয়া ভালকৈ লৰাই লৈ আদা নহৰুৰ কেঁচা ভাৱটো অলপ যাবলৈ দিম। বেছিকৈ আদা নহৰু ফ্ৰাই নকৰোঁ। এতিয়া ভালকৈ লৰাই লৈ আদা নহৰু আৰু পিঁয়াজখিনি ভালকৈ লৰাই লৈ এতিয়া তাতে মাংসখিনি যিখিনি মেৰিনেট কৰি থৈছিলোঁ আগতীয়াকৈ সেইখিনি দি দিম। আপোনালোকে বাৰু আমাৰ ভিডিঅ'খিনি কেনেকুৱা পায় জনাবচোন। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মেৰিনেট কৰা মাংসখিনি দিয়াৰ পাছত ভালকৈ এবাৰ অলপ হাই ফ্লেমত লৰাই লৈছোঁ মাংসখিনি। হাই ফ্লেমত হোৱাৰ পাছত আকৌ মিডিয়াম ফ্লেমতে ভাজি থাকিব লাগিব। মই প্ৰেছাৰ কুকাৰত বনাইছোঁ দেই মাংসখিনি। খাচী মাংসটো যিহেতু সিজোতে অকণমান টাইম লয় আৰু যিহেতু ঘৰত সৰু বাচ্চা আছে সেইকাৰণে অকণমান ভালকৈ সিজিবৰ কাৰণে মই প্ৰেছাৰ কুকাৰতেই এটা চিটি লগাই দিওঁ ছাগলী মাংস হ'লে। ভালকৈ লৰাই থকাৰ পাছত যেতিয়া মাংসখিনি এনেকৈ সিজাবলৈ আৰম্ভ কৰিব, এতিয়া তাতে কেঁচা জলকীয়া 2টা দি দিম। কাটি থৈছিলোঁ মই, আগতীয়াকৈ দিবলৈ থাকি গৈছিলে সেইকাৰণে পিছত এড কৰি দিছোঁ। আৰু মেৰিনেশ্যনত আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, মেৰিনেশ্যনত মই অলপ জালুকৰ গুড়িও দি দিছিলোঁ। যিহেতু খাচী মাংসত অকণমান জালুকৰ গুড়ি দিলে ভাল লাগে, খাই টেষ্টটো ভাল হয়, তো সেইকাৰণে মই অকণমান জলকীয়া গুড়িও দি দিছিলোঁ। এতিয়া কাটি থোৱা আগতীয়াকৈ 2টা আলু মই এনেকৈ দি দিছোঁ মাংসখিনিত আৰু যেতিয়া আলুখিনি অকণমান সিজিব তেতিয়ালৈকে ভালকৈ লৰাই থাকিব লাগিব মাংসখিনি। এতিয়া আলুখিনি অকণমান ভালকৈ ফ্ৰাই হ'লে তাতে বিলাহী এটা কাটি থৈছিলোঁ, সেই বিলাহীটো দি দিম। মাংস অলপ ভাজি হোৱাৰ পাছতহে বিলাহীটো দিলে টেষ্টি হয়, মাংস বেছি যেন লাগে মোৰ। তো সেইকাৰণে মই সদায় বিলাহীটো অলপ লাষ্টত দিবলৈ ৰাখি দিওঁ। এতিয়া ভালকৈ ভাজা হৈ গৈছে মাংসখিনি। এতিয়া তাতে মই গৰম পানী দি দিছোঁ। গৰম পানী ব্যৱহাৰ কৰিলে ভাল হয়। গৰম পানী দিয়াৰ পাছত অকণমান গৰম মছলা আৰু দি পেলাই মই এটা চিটি মাৰি পেলাই দি দিছিলোঁ। এটা চিটি মৰাৰ পাছত এয়া মাংসখিনি ৰেডি হৈ গৈছে। আপোনালোকে কেনেকুৱা পালে জনাবচোন। এনেকৈ চিম্পল ষ্টাইলত ছাগলী মাংস খাই বেছি ভাল পাওঁ, সেইকাৰণে এইটো ষ্টাইলতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ।